নমস্কাৰ বাতৰি অসমৰ মত অভিমত অনুষ্ঠানলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে আছে কমলপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শ্ৰী অংকুৰ দাস। তেখেতে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজকে ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে বিবেচনা কৰি আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেখেতৰ সৈতে আমি দুআষাৰ কথা পাতিম। তেখেতৰ এই যাত্ৰা এই সম্পৰ্কে আমি জানিম। আমাৰ মত অভিমত অনুষ্ঠানলৈ আটাইকে স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোকে মোক কমলপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপত মোৰ সৈতে বাৰ্তালাপ কৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে নিৰ্দলীয় শব্দটো আমি ব্যৱহাৰ কৰা নাই, ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপত ব্যৱহাৰ কৰিছোঁ। কমলপুৰ সমষ্টিবাসীয়ে এইবাৰ নিৰ্বাচনত মোক কমলপুৰ সমষ্টিবাসী ৰাইজে প্ৰক্ষেপ কৰিছে। ইয়াত মই নিজে আগবাঢ়ি অহা নাই যে মই নিজে প্ৰাৰ্থী হ'ব লাগে বুলি। অংকুৰ দাস ডাঙৰীয়াই এইখিনি খুব এটা ভাল কথা কৈছে যে ৰাইজৰ মনোনীত প্ৰাৰ্থী। সাধাৰণতে আমি মানে আজি কিছুদিনৰ পৰাই যিটো দেখি আছোঁ, ৰাইজৰ মনোনীত কথাটো মই কেটচ কৰিলোঁ এইকাৰণে, এই যোৱা কেইদিন ধৰি আমি মত অভিমত অনুষ্ঠানৰ বাবে যেতিয়া মানুহৰ মাজলৈ গৈছোঁ, এনেকুৱা এটা মেছেজ পাইছোঁ মানুহৰ পৰা যে আমি বিচৰা মতে হোৱা নাই। এই মুহূৰ্তটো যেনেকৈ কমলপুৰ সমষ্টি আমি এনেকুৱা পালোঁ য'ত 3গৰাকীকৈ কেণ্ডিডেট আছে, আৰু ৰঙিয়া সমষ্টিয়ে ওচৰৰে ৰঙিয়া সমষ্টিত মাত্ৰ 2গৰাকী প্ৰাৰ্থী, য'ত মানুহৰ আচলতে বিচাৰ কৰাৰ খুব এটা সুযোগ নথকা বুলিয়েই ক'ব লাগিব। তেনে ক্ষেত্ৰত তেখেতে নিজকে ৰাইজৰ মনোনীত প্ৰাৰ্থী বুলি দাবী কৰিছে। মোৰ প্ৰথম প্ৰশ্ন হ'ব আপোনালোকে, আপোনাৰ কমলপুৰ সমষ্টি এইবাৰ সমষ্টিটো বাঢ়ি গ'ল আৰু জালুকবাৰী সমষ্টিৰ পৰা অকণমান সোমালে। ইয়াত ৰুলিং পাৰ্টিৰ ষ্টেণ্ডিং MLA আছে, পূৰ্বৰ এগৰাকী প্ৰাক্তন বিধায়কো আছে। তাৰপিছত আপুনি যিমান দূৰ আমি গম পাওঁ, আপুনি বিজেপিৰ খুব জ্যেষ্ঠ কাৰ্যকৰ্তা। মই আপোনাৰ পৰাই শুনিব বিচাৰিছিলোঁ আচলতে। যিয়ে নহওক, তাৰপিছত আপুনি নিজকে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভাবিলে? আচলতে বৰ্তমান সময়ত বিজেপিটো বিজেপি হৈ থকা নাই, বিজেপি কংগ্ৰেছযুক্ত বিজেপি হৈছে। যিটো কংগ্ৰেছমুক্ত কৰিবলৈ গৈ বিজেপিয়ে নজনাকৈ কংগ্ৰেছযুক্ত বিজেপি কৰি পেলালে। এই আমাৰ ৰাইজৰ মাজত এক ডাঙৰ প্ৰশ্ন। কি কাৰণত প্ৰদ্যুৎ বৰদলৈ, ভূপেন্দ্ৰৰ দৰে মানুহক বিজেপিলৈ আনি লগে লগে টিকট দিব লগা হ'ল, এই এটা ডাঙৰ সাঁথৰ। আচলতে অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আমাৰ গভীৰ বিশ্বাস আছে। তথাপিও কাৰ বাবে, কিহৰ বাবে এনে এটা ঘটনা ঘটিল যে আমি কমলপুৰ সমষ্টিত বিজেপিৰ টিকটৰ পৰা বঞ্চিত হ'লোঁ। 1997 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ একনিষ্ঠ কৰ্মী হিচাপত আমি দলৰ সেৱা আগবঢ়াইছিলোঁ। কিন্তু আপোনালোকে আজি হয়তো গম পাইছে, আজি এখন চিঠি উলিয়াইছে যে মোক ভাৰতীয় জনতা পাৰ্টীৰ পৰা 6 বছৰৰ কাৰণে বহিষ্কাৰ কৰা হ'ল। এতিয়া একো ডাঙৰ কথা নহয়, এখন কাগজৰ টুকুৰা। ভাৰতীয় জনতা পাৰ্টী আমাৰ হৃদয়ত আছে। এখন কাগজৰ টুকুৰা দিলেই আমি তাৰ পৰা ওলাই যাম, সেইটো হ'ব নোৱাৰে। কাৰণ এতিয়া বৰ্তমান বিজেপি বুলি ক'লে মানুহে হাঁহে, এইকাৰণে হাঁহে প্ৰদ্যুৎ বৰদলৈ এদিন আহি পিছদিনাই লগে লগে জয়ন্ত দাসক আঁতৰাই নিজে দিছপুৰৰ টিকটো দখল কৰিলে। মোৰ কমলপুৰ সমষ্টিত ৰাইজৰ দিগন্তদাৰ প্ৰতি সাংঘাতিক এটি ইনকামেচি আছিল। ৰাইজে বিচৰা নাছিল যে দিগন্ত কলিতাক পুনৰবাৰ টিকট দিয়া হওক। মই বহুত আহ্বান কৰিছিলোঁ 3বাৰ 4বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কমলপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব লাগে। তেওঁ খেলিলেতো মোৰ প্ৰশ্ন নাহিল হয়। তেওঁৰ সন্মুখত মই এটা নগণ্য মানুহ, তেওঁৰ কৰ্মদক্ষতাৰ ওচৰত মোৰ যিটো মানে ভাৱ বা ইচ্ছা, সেইটো এটা সাংঘাতিক শূন্য বুলিয়ে মই ভাবোঁ। তেনে অৱস্থাত দিগন্ত দাক পুনৰবাৰ টিকট দিলে। দিগন্ত দা আৰু 70% আগৰ MLA, 2গৰাকী ৰাইজে প্ৰত্যাখ্যান কৰা মানুহ। তেনে অৱস্থাত যদি মোক বিজেপিৰ টিকট দিলে হয়, কমলপুৰ সমষ্টিৰ পৰা 1 লাখৰ ওপৰ ভোট মই পালোঁ হয়। এতিয়া বিজেপিৰ পৰা টিকট বঞ্চিত কৰাৰ পিছত হয়তো মোৰ ভোট অকণমান কমিব, নকমা নহয়, 80,000মান ভোট পাম। আৰু কমলপুৰ সমষ্টি আপুনি কোৱাৰ দৰে ভোট বাঢ়া নাই, আগৰ দৰে আছে। আমাৰ আধা অঞ্চল ৰঙিয়াত সোমাল, জালুকবাৰী আধা অঞ্চল কমলপুৰত সোমাল। গতিকে কমলপুৰৰ আধা অঞ্চল যিবোৰ থাকি গ'ল, সেইবোৰত প্ৰায় মোৰে আধিপত্য আছে। আধিপত্য মানে মানুহৰ লগত হৃদয়ৰ সম্পৰ্ক আছে। মানুহবোৰে জানে অংকুৰ দাসৰ চৰিত্ৰ কি, অংকুৰ দাস মানুহজন কেনেকুৱা। সেইবাবে তেওঁলোকে
এইবাৰ টিকট প্ৰদানৰ পিছত তেওঁলোকৰ গভীৰ হতাশজনক পৰিৱেশ আছিল। ৰাইজে জোৰ কৰিছে যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে মই ইলেকশ্যন খেলিব লাগে। আপোনালোকে হয়তো জানে মই ৰঙিয়াৰ ৰেলৱে বিভাগত কৰ্মৰত আছিলোঁ, হয় অধীক্ষক আছিলোঁ, ভাল দৰমহা পোৱা চাকৰি। তথাপিও ৰাইজৰ মনৰ যিটো ইচ্ছা বা মৰম তাক নেওচা দিয়াৰ মোৰ সাহস নাই। মই চাকৰি বাদ দিলোঁ। চাকৰি বাদ দি মই আগৰ পৰাই জানো যে বিজেপি কংগ্ৰেছ দুটা বিজেপি এগৰাকী সঁচা বিজেপিক টিকট তেওঁলোকে নিদিয়ে, টিকটেই নিদিয়ে। সেইবাবে মই আগৰ পৰা সাজু হৈ আছিলোঁ এইবাৰ মই আগুৱাম। যোৱা বছৰ 2021 চনত যেতিয়া মোক টিকটৰ প্ৰত্যাখ্যান কৰা হ'ল, পিছদিনা দিগন্ত কলিতাই এইখন চেয়াৰতে বহি মোক কৈছিল অংকুৰ এইবাৰ সুযোগ দিয়া, অহবাৰ তোমাক দিম। মই জানো এইবিলাক কথা ৰাজনীতিৰ কথা ইমান সহজ নহয়, আৰু তেওঁলোকে এই যে সহজে মোক এৰি দিব এইটো মই জানো কোনো পধ্যে নিদিয়ে। তথাপিও কমলপুৰ সমষ্টিৰ ৰাইজে বিচাৰে অংকুৰ দাস আগবাঢ়িব লাগে, আৰু তেওঁলোকৰ গভীৰ যিটো প্ৰত্যাশা সেই আশাক প্ৰত্যাশালৈ ৰূপান্তৰ কৰি মই এইবাৰ আগবাঢ়িছোঁ। বিভিন্ন হেঁচা মোৰ ওপৰত আহিছে, নোহোৱা নহয়, বিভিন্ন কথা মোৰ ওপৰত চলিছে, নোহোৱা নহয়, যে মই মনোনয়ন প্ৰত্যাহাৰ কৰিব লাগে। কিন্তু মই অলৰচৰ মানুহ, এবাৰ যদি কিবা এটা কথা কওঁ সেই কথাটো সম্পূৰ্ণ নহ'লেকে মই এৰি নিদিওঁ। সমাগত নিৰ্বাচন আপোনালোকে ৰাইজৰ মাজত গৈছে, কংগ্ৰেছ আৰু বিজেপি থকা অৱস্থাত এগৰাকী নিৰ্দয় জিকিব পাৰে বুলি মানুহে থতমত খায়। কিন্তু কমলপুৰ সমষ্টিৰ ৰাইজে এইবাৰ নতুন নক্সা কৰিছে। আপোনালোকক আচৰিত কৰি 2026 চনৰ 9 এপ্ৰিলত আপোনালোক ডিচি অফিচে আহিব, প্ৰায় 80,000 ভোট পাই মই কমলপুৰ সমষ্টিৰ পৰা বিজয় নিশ্চিত কৰিম। এয়া ৰাইজৰ প্ৰতি থকা মৰম, ৰাইজে মোৰ প্ৰতি থকা বিশ্বাস, তাৰ এক প্ৰতিফলন হ'ব। গতিকে বেছি কথা নকওঁ, বহুকেইটা এজেণ্ডালৈ আমি আগবাঢ়িছোঁ। সেই এজেণ্ডাবোৰৰ ভিতৰত প্ৰথম কথা হৈছে 3 মাহৰ ভিতৰত আমাৰ ইয়াত সাংঘাতিক ৰূপ লোৱা ড্ৰাগছৰ মই ইয়াত সম্পূৰ্ণৰূপে ড্ৰাগছ নোহোৱা কৰিম কমলপুৰ সমষ্টিৰ পৰা 3 মাহৰ ভিতৰত। 3 মাহৰ ঠিক পিছে জুন মাহত কমলপুৰ সমষ্টিৰ পৰা 6গৰাকী ল'ৰা ছোৱালীক মই বাহিৰলৈ লৈ যাম নীট আৰু জেইউডি বুলি কোচিঙৰ বাবে, যাতে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ মনত সাহস কৰিব পাৰে দেউতাকে ৰিক্সা চলালেও তেওঁলোকৰ কথা ভাবা মানুহজন আছে, সেইজন মই হ'ব খোজোঁ। লগতে আমাৰ এই অঞ্চলত এটা দুখ লগা কথা, কোম্পানীবোৰত 12 ঘণ্টা ডিউটি কৰে আমাৰ দুখীয়া ঘৰৰ ল'ৰাবোৰে, 6 দিন ৰাতি 6 দিন দিন কৰে, তথাপিও ল'ৰাবোৰে কাম কৰিবলৈ বাধ্য হয়, ঘৰৰ অৱস্থা বেয়া। মই সমাগত নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত এই কোম্পানীবোৰৰ লগত বহিম। আমাৰ ল'ৰা ছোৱালীক 8 ঘণ্টাৰ পৰা ডিউটি কৰিবলৈ দিয়া নহ'ব, 8 ঘণ্টাৰ পৰা ডিউটি হ'লে অভাৰ টাইম লাগিব। আৰু লগতে 6 দিন ৰাতি 6 দিন দিন, এইটোত এটা আজব প্ৰশ্ন। গতিকে আমি 3 দিন ৰাতি 3 দিনৰ কথা আমি উত্থাপন কৰিম। এই মুহূৰ্তত আপুনি 3টা এজেণ্ডা ক'লে, আপোনাৰ প্ৰাইমাৰী এজেণ্ডাই ক'লে ড্ৰাগছ, এইকেইটা প্ৰথম কৰিম, তাৰপিছততো ডাঙৰ ইছ্যু আছে আমাৰ। জাষ্ট মই জানিব বিচাৰিছিলোঁ কি এনেকুৱা কি কাৰণ আছে যোনটো কাম এই মুহূৰ্তত ষ্টেণ্ডিং MLA তেওঁলোকৰ মনলৈ এইবিলাক প্ৰশ্ন নাহে, তেওঁলোকে সৰু মানুহৰ কথা নাজানে। কেইদিনমান আগত আমাৰ শ্ৰদ্ধাৰ দিগন্ত কলিতাই BDR এখন সভাত কৈছে তেওঁ বোলে অংকুৰ দাসক চিনি নাপায়। ভাবিছিল অংকুৰ দাসক চিনি নাপাব বুলি ক'লে বা ৰাইজে ভাল পাব, কিন্তু আপোনালোকে যদি চাই ৰাইজৰ তেওঁৰ প্ৰতি কথা ককৰ্থ নাই, মোৰে বেয়া লাগিছে। তেওঁক কেনেকৈ কোৱা উচিত নাছিল। মই ক'লোহেঁতেন দিগন্তদাৰ জেগাত মই হ'লে মই ক'লোহেঁতেন অংকুৰ সৰু ল'ৰা, মোৰ ভাতৃসম, গতিকে অংকুৰৰ কথা মই পাতিম, অংকুৰ ইমান বেছি জেদি নহয় মোৰ ক্ষেত্ৰত, তেনেকৈ ক'ব লাগিছিল তেওঁ। কিন্তু মই তেওঁক পিছদিনা সাংবাদিকে সোধাত মই ক'লোঁ যে দিগন্ত এটা VIP মানুহ, তেওঁ মোক নাজানিব পাৰে, কিন্তু বাহেটা চাৰিআলি বেজেৰা, কমলপুৰৰ চাংচাৰিৰ, মুক্তাপুৰৰ ৰিক্সা চলোৱা মানুহ, হাজিৰা কৰা মানুহ, ঠেলা ওলাই মোক চিনি পায়। আৰু এয়া মোৰ জীৱনৰ প্ৰাপ্তি, তেওঁলোকৰ আশীৰ্বাদ মোৰ বাবে অমোঘস্ত। এই সৰু মানুহ বুলি ভবা মানুহবোৰে যে আশীৰ্বাদ দিয়ে, সেই আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ স্বৰূপ। ষ্টেণ্ডিং MLA দিগন্ত কলিতাৰ বিৰুদ্ধে মানুহৰ কি সাংঘাতিক এনেকুৱা এটা অভিযোগ আছে যে তেখেতৰ ঠাইত মানে এতিয়াও মানুহে গম পায়, মানুহে জানে, মানুহৰ বিশ্বাস যে এইবাৰো বিজেপি চৰকাৰে আহিব, এইবাৰো হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব, তাৰ পিছতো ৰুলিং পাৰ্টি থকাৰ পিছতো যে আপোনাক বিচাৰিব, তেখেতে এনেকুৱা কি কামটো কৰা নাই যিটো আপুনি কৰিম বুলি ভাবিছে, বা কি কাৰণে ৰাইজে বেয়া পালে? এটা কোনটো ডাঙৰ কাম? সকলোতকৈ বিফল কথা হ'ল, মই প্ৰথম ক'ব লাগিছিল আপোনাক নক'লোঁ, MLA নিৰ্বাচিত হোৱাৰ পিছত মই এই ঘৰটোতে থাকিম, ওচৰত এটুকুৰা মাটি আছে, হয়তো তাত এটা ঘৰ বনাই ল'ম। কোনোদিনেই অকল বিধানসভা বহাৰ বাহিৰে গুৱাহাটীৰ MLA হোষ্টেল মই দখল নকৰোঁ। দিগন্ত দাহঁতৰ কথাটো হ'ল তেওঁলোক গুৱাহাটীত থাকে, গুৱাহাটীৰ পৰা চাৰিআলি পাওঁতে 12টা বাজে, আৰু কাম কৰিবলৈ সময় নহয়। আৰু যিমানবোৰ অনুষ্ঠান আছে ইয়াত 4 বছৰ 10 মাহ ধৰি কোনো অনুষ্ঠানত তেওঁ নাযায়।
তেওঁ প্ৰতিনিধি পঠাই দিয়ে। এই যে মানুহবোৰে এগৰাকী MLA অহাৰ লগে লগে অনুষ্ঠানটো অকণমান ভাল দেখা হৈ যায়, সৰু সৰু মানুহবোৰে কথা পাতিব খোজে, তেওঁলোকে প্ৰত্যাখ্যান কৰে। খুব এটা মই মাজতে ৰখাইছোঁ, কওক। মই ইয়াত বহি থকা সময়ত অলপ মানুহৰ লগত কথা পাতিলোঁ, আহোঁতে যাওঁতেও যিখিনি মানুহৰ লগত কথা পাতিলোঁ, খুব এটা মধ্যভোগীৰ, মই অলপ ভাল শব্দই ব্যৱহাৰ কৰিলোঁ যেনিবা, মধ্যভোগীৰ খুব এটা উপদ্ৰৱ ক'ব খুজিছোঁ মই। মইতো আপোনাক বহুতৰে অভিযোগ পাইছোঁ। এইটোৱে ক'ব খুজিলোঁ মই, যদি প্ৰতিনিধি পঠাই দিয়ে, সেই প্ৰতিনিধিগৰাকীয়ে ৰাইজৰ মনৰ কথা কি বুজিব? ৰাইজৰ মনৰ কথা তেওঁলোকে বুজে যে এইগৰাকী মহিলাৰ অৰুণোদয় হোৱা নাই, মই 1000 টকা লৈ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰোঁ। অৰুণোদয়ৰ ক্ষেত্ৰত, আৱাস যোজনাৰ ক্ষেত্ৰত, উদ্যমিতাৰ ক্ষেত্ৰত বা ৰেচন কাৰ্ডৰ ক্ষেত্ৰত কমলপুৰ সমষ্টিৰ পাবলগীয়া মানুহে পোৱা নাই। মই নকওঁ যে 100% হৈছে, অধিকাংশ পাবলগীয়া মানুহে পোৱা নাই। বিল্ডিং থকা মানুহে অৰুণোদয় পাইছে, গিৰিয়েকে পেঞ্চন পায়, ভাল পেঞ্চন, তথাপিও অৰুণোদয় পাইছে। কিন্তু অন্ধ মানুহ এগৰাকী, যিগৰাকীয়ে আমাৰ ৰেলত গান গাই জীৱন নিৰ্বাহ কৰে, তেওঁৰ কিন্তু অৰুণোদয় নাই। গতিকে এইবোৰ ক্ষেত্ৰত আমি সদায় সৰব। এই ক্ষেত্ৰত আপুনি কি কৰিব বিধায়ক হৈ? অৰুণোদয় এই লিষ্টখন কেনেকৈ কি কৰিব বুলি যে মই বিধায়ক হোৱাৰ লগে লগে মোৰ ব্যক্তিগত খণ্ডৰ পৰা 3000 অৰুণোদয় দিম। 3000 অৰুণোদয় 1250 টকাকৈ বহুত বেছি টকা নাযায়, গতিকে দিব পৰা পৰ্যায়ত থাকিব। মই সেইবোৰ মানুহক দিম যিবোৰ মানুহে অকণমান, কাৰোবাৰ বাবে 1250 টকা, 12500 টকা, কাৰোবাৰ বাবে 1250 টকা, 12 টকা 50 টকা, 12 টকা 50 পইচা। এই যে পইচাৰ তেওঁলোকৰ মাজত ভেলুটো, এই এটা পইচা এনেকুৱা হয়, সেই মানুহবোৰে এনেকুৱা ধৰণৰ কথা কয়, 1250 টকাৰে মই ঘৰখন চলোঁ এমাহৰ বাবে। আপোনালোকে সেইবোৰ মানুহৰ ওচৰত গ'লে বুকুখন কঁপিব। জীৱনৰ মানদণ্ড কিমান তলত তেওঁলোকৰ। 1250 টকাৰে ঘৰ এখন চলে, ধুনীয়াকৈ তেওঁলোকৰ চলি যায় বুলি কয়। মাজে মাজে বৰ কষ্ট হয়। ধুনীয়াকৈ কেনেকৈ চলে আমি জানো। উপায়বিহীন মানুহবোৰে জীৱনৰ সৈতে চলিবৰ বাবে নোহোৱা নোপোজা কিছুমান ব্যৱস্থাৰ হাত লয়। গতিকে আমাৰ মনটোৱে সদায় মানে এক যুদ্ধৰ বাবে সাজু হৈছে, সাজু হ'বৰ বাবে আমাক আহ্বান কৰে। এই সমাগত ইলেকশ্যন এখন যুদ্ধ, যি যুদ্ধত মই ক'ব খোজোঁ ধৰ্মৰ জয় হ'ব। চৰকাৰী চাকৰি, মানুহে আজিৰ দিনতো চৰকাৰী চাকৰি এটা থাকিলে নিশ্চিন্ত। হয় হয়। আপুনি ইমান নিশ্চিন্ততাৰ জীৱন এটা এৰি ৰাজনীতিৰ এই ফালে আহিলে। প্ৰশ্নটো আপুনিয়ে নহয়, এই প্ৰশ্নটো কমলপুৰ সমষ্টিৰ বহুতে মানুহ মাজে মাজে কৰে যে ইমান এটা ভাল চাকৰি, 1.5 লাখ টকাতকৈ ভাল দৰমহা পাই তথাপিও চাকৰি এৰি দিলে। কোনোবা এজন কমলপুৰ সমষ্টিত এনে এজন মানুহ আহিব লাগিব যি মানুহে ৰাইজক আশ্বস্ত কৰিব পাৰে, যি মানুহে ৰাইজক কথা দিব পাৰে যে কথাৰ পৰা বিচ্যুত নহওঁ। কিন্তু এইবোৰ মানুহ, যিবোৰ মানুহে ইমান দিন কমলপুৰ সমষ্টিৰ বাক জৰিডাল নিজৰ হাতত ৰাখিলে, কোনো দিনেই কমলপুৰ সমষ্টিৰ ৰাইজৰ দুখৰ দিনত কাষত থিয় নিদিলে। গতিকে মনত বৰ কষ্ট আছে আমাৰ। কোনোবা এজন আহিব লাগিব যিজনে ক'ব কমলপুৰ সমষ্টিৰ ৰাইজৰ দুৰ্দশাৰ দিন অন্ত পৰিব। মোৰ মনে কয় সেইজন মানুহ মই বিভিন্ন সভা সমিতিয়ে কৈছোঁ, আইমাতৃসকলক আহ্বান কৰিছোঁ, যদি 5 বছৰ আপোনালোকে মোক সময় দিয়ক, 5 বছৰত যদি মই কোৱা কথাবোৰ এটাও নিমিলে, আপোনালোকে আপোনালোকৰ অনুষ্ঠানত মাতি লৈ যাব, মোক ক'ব বাবা তুমি বৰ ডাঙৰ কথা কোৱা, তোমাৰ কথাবোৰ দেখোন নিমিলে। মই তেওঁলোকক কথা দিছোঁ, মন্দিৰৰ সন্মুখত আহি মই মন্দিৰত এটা সেৱা কৰি মই ওলাই যাম, আৰু কোনোদিনে কমলপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি মই মনৰ পৰাই নাভাবোঁ, মই পৰিত্যাগ কৰিম। আজি যে এখন অৰ্ডাৰ ওলাল, কাগজৰ টুকুৰা বুলিয়েই কৈছে আপুনি, যি নহওক, যে এইকেইজন প্ৰাৰ্থীক বিজেপিৰ পৰা বহিষ্কাৰ কৰা হ'ল। এই গোটেইকেইজন কিন্তু বিজেপিৰ ডেডিকেটেড ৱৰ্কাৰ, জীৱনভৰ বিজেপিৰ সৈতে সম্পৰ্কিত মানুহ। 30-40 বছৰ ধৰি জয়ন্ত দা, মই তেতিয়া বিদ্যাজাজিকোনা ব্লক বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি আছিলোঁ, জয়ন্ত দা আমাৰ ষ্টেট বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি আছিল। আমি ইয়াত অনুষ্ঠান বুলি কৰোঁতে আমাৰ পইচা পাতি নোলায়, ঘৰৰ পৰা পইচা নাপাওঁ, আমাৰ একাপ চাহ খাবৰ বাবে হাহাকাৰ লাগে। আমি জয়ন্ত দাৰ ওচৰলৈকে যাওঁ, জয়ন্ত দাই সেই গুৱাহাটীৰ আমাক লৈ যায়, চান্দা কালেকশ্যন কৰি দিয়ে আমাক, আৰু আমি সেই পইচাৰে আমি বিদ্যাজাজিকোনাত অৰ্গেনাইজ কৰোঁ। আজি জয়ন্ত দাৰ অৱদানক ফু মাৰি পেলাই দিব পৰা মানুহ বহুত হ'ল, কিন্তু জয়ন্ত দাতে যিবোৰ কাম কৰিছে সেইবোৰ কাম আমাৰ বুকুৰ মাজত আছে, আমি জানো। আৰু দিছপুৰ সমষ্টিত কি হয় মই বাৰু ইয়াৰ পৰা ক'ব নোৱাৰিম। কমলপুৰ সমষ্টিত যে আঘাতন হ'ব, কমলপুৰ সমষ্টিত যে প্ৰাক্তন বিধায়ক দুগৰাকী হাৰ মানিব, এয়া ৰাইজে কৈছে, মই কোৱা নাই। ৰাইজৰ দৃষ্টিত কমলপুৰ সমষ্টিত বৰ্তমানৰ প্ৰয়োজন অংকুৰ দাসৰ, আৰু অংকুৰ দাসে কোনো ক্ষমতাৰ ওচৰত নতি স্বীকাৰ নকৰি আগুৱাই যাব মাত্ৰ কমলপুৰ সমষ্টিবাসী ৰাইজৰ বাবে।
আপুনি কনফিডেণ্ট যে ইমান এই 9,000 টকা ইমান আঁচনি এইবিলাকৰ পিছতো ৰাইজে আপোনাক বিচাৰিছে? এই 9,000 টকা দিগন্ত কলিতাই দিয়া নাই, এই 9,000 টকা অসম চৰকাৰে দিছে। অসম চৰকাৰে দিছে। দলগড় বিধায়ক মুজিবুৰ ৰহমান, সৰ্বগড় বিধায়ক মনোৰঞ্জন তালুকদাৰ, হয়, তাতো অৰুণোদয় পাইছে। পাইছে পাইছে। অৰুণোদয় কাটাৰ অধিকাৰ কাৰণে অৰুণোদয় দিব পাৰে বিধায়কগৰাকী তাত নিৰ্দলীয় নে CPM নে UDF, সেইটো একো প্ৰশ্ন কথা নাহে। আমাৰ কমলপুৰ সমষ্টিৰ আমাৰ আই মাতৃসকল সঁচাই সচেতন, তেওঁলোকে কৈছে আমি প্ৰত্যেকখন সভাত দিগন্ত কলিতাৰ সভাত উপস্থিত থাকিম, কিন্তু ভোটটো কিন্তু তোমাকহে দিম। আপোনালোকে দেখিব 31 তাৰিখে আমাৰ অতি শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাজিকোণাত মিটিং কৰিব। মই মোৰ গোটেইবিলাক ফলোৱাৰ্ছক কৈছোঁ মিটিঙত যাব লাগে, আমাৰ মুখ্যমন্ত্ৰী, আমি তেখেতক ভাল পাওঁ। মিটিঙত দেখিব হাজাৰ হাজাৰ মানুহ, আৰু এই হাজাৰ হাজাৰ মানুহৰ অধিকাংশই অংকুৰ দাসৰ মানুহ। দিগন্ততাৰ কাষত বহি থকা মানুহজনো মোৰেই মানুহ। মাত্ৰ এইকেইদিন যেন দিগন্ত কলিতাই তাৰ আতিশয্যৰ পৰা তেওঁলোক বাচিব পাৰে, সেইবাবেই লগত আছে। কিন্তু ভোটৰ দিনা তেওঁলোকে তেওঁলোকৰ আচৰ চৰিত্ৰ প্ৰদৰ্শন কৰিব। আৰু ভোট কাউণ্টিং দিনা আপোনালোকে দেখিব দিগন্ততাই হতাশ হ'ব, মই জানো যেতিয়া ভোট কাউণ্টিং হ'ব হতাশ হ'ব, ভাবিব মোৰ লগত থকা মানুহবোৰে মোক নিশ্চয় ভোট নিদিলে বুলি। সেই মানুহবোৰে বুজিছে এটা নতুন দিনৰ আহ্বান হৈছে কমলপুৰ সমষ্টিত, অংকুৰ দাসৰ প্ৰয়োজন আছে। চাৰিআলিৰ মানুহ সমগ্ৰ অঞ্চলৰ পৰিস্থিতিৰ বিষয়ে জানে, পৰিস্থিতিৰ অনুধাৱন কৰিব পৰা ক্ষমতাটো ভগৱানে আমাক দিছে। নিশ্চয় আমাৰ জয়, সমষ্টিবাসীৰ জয়। এই মুহূৰ্তত এজেণ্ডা আচলতে গোটেই দলবিলাক বুলি ক'লে এই মুহূৰ্তত নাই, কিন্তু আচলতে বিজেপি NDA আৰু কংগ্ৰেছ মহাজোঁট এইখিনিয়ে আছে, মাজত নিৰ্দলীয় অংকুৰ দাস। এই যে দুটা মহাজোঁট, ইফালে কংগ্ৰেছৰ আৰু ইফালে বিজেপিৰ, ইয়াৰ মাজত প্ৰাৰ্থীবিলাকৰ অহা যোৱা, এই মুহূৰ্তত আপুনি অকণমান আগতে উল্লেখ কৰিছে বাৰু, এগৰাকী মানে নিষ্ঠাবান বিজেপি কৰ্মী হিচাপে আপোনাৰতো নিশ্চয়কৈ আপত্তি আছিলে কিহৰ আপত্তি? প্ৰদ্যুৎ বৰদলৈ জইন কৰা। এতিয়াও আপত্তি কৰি আছোঁ, এতিয়াও মই অনুৰোধ কৰিম আমাৰ আজি অৰ্ডাৰটো অহাৰ পিছতো মই পিছতো কৰিছিলোঁ, এতিয়াও কৰিছোঁ। আচলতে যদি বিজেপি জীয়াই ৰাখিব লাগে, কংগ্ৰেছৰ পৰা লিডাৰবোৰ অনাটো বন্ধ কৰিব লাগে। ৰাষ্ট্ৰীয় লেভেলৰ ৱৰ্কাৰ হওক ক'ব লগা নাই। যিবোৰৰ দিনত বিজেপিৰ কৰ্মীয়ে মাৰ খাইছিল, যিবোৰৰ ৰাজত্বত আমাৰ হাহাকাৰ হৈছিল, তেওঁলোকক আকৌ সোণৰ চামুচ লৈ অহা মানুহবোৰক আকৌ আমি গাদী দিলোঁ, দিছপুৰত দিলোঁ, ভূপেন বৰাক দিলোঁ। সেইবোৰ অঞ্চলত যে আমাৰ বিজেপিৰ নেতাবোৰে কাম কৰিছিল, অপৰাধ কৰিছিল নেকি? গতিকে আমি দেখিছোঁ, শুনিছোঁ। কিহৰ কাৰণে বিজেপিয়ে তেওঁলোকক ল'ব লগা হ'ল বুলি আপুনি ভাবে? এইটো বিজেপিত হিমন্ত বিশ্ব শৰ্মাই গম নাপায় ইয়াত জয়ন্ত দাস আছে, অংকুৰ দাস আছে, গম নাপায়? পাইছিলেতো। আচলতে আমি পুৰণি বিজেপি হোৱাটোৱে পাপ হ'ল। কংগ্ৰেছ কৰি থাকিলে আমি এইবাৰ টিকট পালোঁ হয়। সকলোৱে কৈছে কংগ্ৰেছ কৰা নাই যে তুমি ভাল কাম কৰি আছা, বিজেপি কৰি আছা, কিন্তু টিকটটো নহ'ল। এই টিকট নোহোৱাৰ দুখটো বাৰু বহুত আছে, নাথাকা নহয়, কাৰণ দুবাৰ টিকট আমাক প্ৰত্যাখ্যান কৰিলে। কিন্তু ৰাইজৰ মৰম তেওঁলোকে আঁতৰাব পৰা নাই। যিকোনো আঁচনি যিমানবাৰ কোনো নাহক, মানে ডাঙৰ ডাঙৰ লিডাৰ নাহক কিয়, মিটিঙত মানুহ হ'ব, ভোটটো কিন্তু মোৰ তাত পৰিব। এয়া মোৰ মানে ভুল এটা আপোনালোকে ভাবিব পাৰে, মিছা মিছি মই ভাবি আছোঁ বুলি, ভ্ৰম বুলি। আচলতে আমাৰ হৃদয়ৰ সম্পৰ্ক আছে ৰাইজৰ সৈতে, আৰু ৰাইজে এইবাৰ কথা দিছে, এইবাৰ আমি ভুল নকৰোঁ। মই আজি BDA চকত বেছিভাগ দোকানত সোমালোঁ, দোকানৰ মালিকবিলাকে কৈছে যে আমি সন্মুখত ওলাই আহিব পৰা নাই, বেয়া পাব নালাগে, ভোটটো কিন্তু সময়ত ঠিকমতে পৰিব। আৰু মাজে মাজে ভয় হয়, সঁচাকৈ মানুহবিলাকে সঁচা কথা কৈছেনে নাই। কিন্তু যেতিয়া গম পাওঁ, ৰাতি হোৱাৰ লগে লগে ফোনৰ জৰিয়তে, মেছেজৰ জৰিয়তে ক'ব চেষ্টা কৰে, এইবাৰ কিন্তু তুমি বহুত আগবাঢ়ি আছা, পিছ হৈ কি নাহিবা। কোনো মূল্যৰ বিনিময়ত যেন আমি নথি স্বীকাৰ নকৰোঁ, আমাৰ ৰাইজে বিচাৰে। আৰু সেইটো মই প্ৰদৰ্শন কৰিলোঁ যোৱাকালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সীমা আছিল। কাৰোবাৰ মনত বুকুত ভয় আছিল যে অংকুৰ দাসে প্ৰত্যাহাৰ কৰিব পাৰে বুলি। তেওঁলোকক ভেঙুচালি কৰি অংকুৰ দাসৰ মনোনয়ন পত্ৰ বাহাল থাকিল, আৰু সমাগত নিৰ্বাচনত কমলপুৰ সমষ্টিৰ পৰা এগৰাকী ৰাইজৰ প্ৰাৰ্থী হিচাপত বিজয় লাভ কৰিম বুলি মোৰ মনে দৃঢ়তাৰে কয়। দুটা মহাজোঁটৰেই মূল এজেণ্ডা। বিজেপিয়ে যদি মানুহক মিয়া আৰু হিন্দুত্ববাদৰ নামত মটিভেট কৰিব চাইছে, কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, এই অভিযোগেৰে মটিভেট কৰিব চাইছে। আপুনি কি ভাবে যে এই দুটা এনেকুৱা ডাঙৰ এজেণ্ডা নেকি যে আমাৰ বাকী আৰু সমস্যা নাই নেকি বাৰু অসমত?
মই অসমৰ কথা মই এজন কমলপুৰ সমষ্টিৰ বাসিন্দা, কমলপুৰ সমষ্টিৰ ৰাইজৰ এইখিনি নহয়, ঠিক আছে, কমলপুৰলৈ কমা। মই ক'ব খুজিছোঁ কমলপুৰত হিন্দু মুছলমান নাই, কমলপুৰত অসমীয়া আছে। গতিকে অসমীয়াৰ ওপৰত আক্ৰমণ আমাৰ হৃদয়ে সহ্য নকৰে। গতিকে অসমখন গুজৰাট নহয়, অসমখন উত্তৰ প্ৰদেশ নহয়, অসমখন অসম হৈ থাকিবলৈ দিয়ক, য'ত আমি অসমীয়াই, যি অসমীয়াৰ ভিতৰত হিন্দু মুছলমান আছোঁ বুলি আপোনালোকে ভাবে। মইতো কৈছোঁ ইয়াত হিন্দু মুছলমান নাই, অসমীয়া আছে। এই অসমীয়াৰ যিটো অস্তিত্ব ৰক্ষাৰ বাবে কমলপুৰ সমষ্টিৰ বিধায়ক হিচাপে যিবোৰ কাম কৰিব লাগে প্ৰত্যেকটো কাম কৰিবলৈ আমি বদ্ধপৰিকৰ। কাৰোবাৰ মনত কষ্ট হ'লেও অসমীয়াৰ স্বাভিমানক উজ্বলাই ৰাখিবলৈ আমি এক এজেণ্ডাৰ ৰূপায়ণ কৰিবলৈ আমি আগ্ৰহী, যি এজেণ্ডাই ভৱিষ্যত প্ৰজন্মক ভৱিষ্যত দিনৰ উন্নয়নৰ সপোন দেখাব। আপুনি মিয়া শব্দটোৰ ব্যৱহাৰটো কিদৰে লয়? মিয়া মই বেলেগ কথা ক'বলৈ নাযাওঁ, কমলপুৰত মিয়া নাই, কমলপুৰত অসমীয়া আছে, হিন্দু মুছলমান নাই, তাত আমি অসমীয়া থকা বুলি কওঁ। বেলেগ ঠাইৰ কথা মই ইমান ক'বলৈ নাযাওঁ, মই ইমান ডাঙৰ ৰাজনীতিবিদো নহয়। মাত্ৰ মইতো ৰাজনীতিবিদ বুলি ক'লে মোক ক'লে মই বেয়াই পাওঁ। মই সমাজবিদহে, সমাজৰ লগত থাকোঁ, সামাজিক মানুহ, ৰাইজৰ ভাল হোৱাটো বিচাৰোঁ। আপোনাৰ প্ৰতীকটো চিলিণ্ডাৰ কি কাৰণে হ'ল বাৰু? ভাল প্ৰশ্ন কৰিলে। চিলিণ্ডাৰ যি মন্দাৱস্থা বৰ্তমান, আজি মই আমাৰ বোৰকাত দেখিলোঁ মানুহবোৰে হেনো 3টা বজাৰ পৰা লাইন পাতি আছে, পূৰা দীঘল লাইন। দূৰৰ পৰা দেখিলোঁ ইমান দীঘল লাইন, গাড়ীখন ৰাখি দিলোঁ, ক'লে নহয় চিলিণ্ডাৰৰ ইমান সাংঘাতিক অৱস্থা যে চিলিণ্ডাৰৰ মানুহ নাপাব, শেষ হৈ যাব, সেইকাৰণে ৰাতিৰ পৰা লাইন লৈ আছে। প্ৰত্যেকটো মানুহ হাহাকাৰ, ভাৰতত চিলিণ্ডাৰ নাই, LPG নাই। অংকুৰ দাস আহিলে কি চিলিণ্ডাৰৰ সমস্যাটো নহয়, তেওঁলোকক মোৰ নামটো মনত ৰাখিবৰ বাবে চিলিণ্ডাৰ দিছোঁ, যাতে ভোটৰ EVM মেচিনৰ কাষত যোৱাৰ লগে লগে মনত পৰে অংকুৰৰ এইটো চিলিণ্ডাৰ। আচলতে চিলিণ্ডাৰৰ যিটো মজুতকৰণ, ক্ৰাইচিছৰ লগত এজন বিধায়কৰ সম্পৰ্ক নাই, এইটো এটা ইণ্টাৰনেশ্যনেল লেভেলৰ কথা। মাত্ৰ ৰাইজৰ দৃষ্টিত যেন এইটো সপ্ৰতিভ হৈ থাকে। অংকুৰৰ মানে হেৰিটো কি, চিম্বল কি, চিলিণ্ডাৰ। আপোনাক আজি ঘৰত চিলিণ্ডাৰ নাই, আমি গম পালোঁ 3টা দিয়া হৈছিলে আপোনাক। চিলিণ্ডাৰ দিছিলোঁ আৰু পানী জাহাজ দিছিলোঁ, টৰ্চ দিছিলোঁ। মোৰ দিন ভাল, চিলিণ্ডাৰ সেইকাৰণে ৰাখি দিছোঁ ঘৰত। চিলিণ্ডাৰটোৱে তেওঁলোকে মোক চয়ন কৰি দিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক কৈছোঁ, কমলপুৰ সমষ্টিবাসী ৰাইজক মই আশ্বাস দিছোঁ, ইমান মৰমৰ প্ৰতিফল প্ৰবঞ্চনাৰে মই কোনোপধ্যে নিদিওঁ। কমলপুৰ সমষ্টিবাসী ৰাইজে তেওঁলোকৰ মনত যি সপোন লৈ মোক আগুৱাই দিছে, সেই সপোনক প্ৰত্যেকটো মুহূৰ্তত ৰূপায়ণ কৰাৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ। আজিৰ দিনত ৰাজনীতি বা বিধায়ক এগৰাকী হোৱা, তাৰ আঁৰত কি মূল অৰ্থ উপাৰ্জন? এইটোতো আপোনাক মই ৰাতিপুৱা ভাগত আহিলে দেখিলোঁ হয়, আপোনাক দেখালোঁ হয়। এতিয়া আপুনি দিগন্ত দাৰ ৰুমত যাওক আৰু মোৰ তাত আহক। মোৰ তাত অহা মহিলাবোৰে পইচা যদি মই হাতত দিওঁ যে আপোনালোকৰ গাড়ীখনো খৰচ হৈছে, তেওঁলোকে কয় আমি আজি নলওঁ, পিছত ভালকৈ ল'ম, আপোনাৰ কথা জানো, আপোনাৰ দৰমহাৰ পইচাৰে মানুহ ল'ৰা ছোৱালীক পঢ়াইছিল, ল'ৰা ছোৱালীক আগবঢ়াইছে, আপোনাৰ পইচাৰ প্ৰয়োজন নাই। মই নিজে থতমত খাওঁ যে দূৰৰ পৰা গাড়ী এখন লৈ আহিছে, পইচা দিব মই খুজিছোঁ, তেওঁলোকে বাৰে বাৰে মোক কৈছে, নস্তাত কৈছে পইচা আমি নলওঁ, পইচা দিলে বেয়া পাম। আচলতে এতিয়াও ভাল মানুহ আছে, মানে এটা চিটৰ কাৰণে বহুত হেতা ওপৰা। আজি প্ৰদ্যুৎ বৰদলৈয়ে এৰি দিলেও দিব পাৰিলে হেঁতেন যে মোৰ হ'ল ৰিটায়াৰমেণ্ট। এইটো এটা এনেকুৱা ঠাই য'ত ৰিটায়াৰমেণ্ট নাই, মৃত্যুলৈকে এইটো চলি থাকে, ৰিটায়াৰমেণ্ট নাই। তেখেতসকলৰ মানে ৰাজনীতিকসকলৰ বয়স নহয়, যিকোনো বয়সলৈকে MLA MP হৈ থাকিব পাৰে, পঢ়া শুনাৰ কথা নাই। এইটো এটা তেনেকুৱা এটা বিষয়। আপোনাক আৰু এটা কথা কৈ দিওঁ মই, কওক। যদি মই বিধায়ক নিৰ্বাচিত হওঁ, বিধানসভাত কম, যদি চৰকাৰী কৰ্মচাৰী NPS হয়, MLA কিয় নহয়? চৰকাৰী কৰ্মচাৰী যদি OPS নহয়, মনত ৰাখিম এইটো কথা, আপুনি মনত কৰি দিব। একদম বিধানসভাত মই ক'ম যে MLA MPৰো পেঞ্চন কাটি দিব লাগে। ৰাইজে সেৱা কৰাৰ বাবে পঠাইছে, দৰমহাকেইটা পাওক বাৰু, দৰমহা পোৱাত আপত্তি নাই, দৰমহা পাওক, চলিব লাগিব। আচলতে এগৰাকী সৎ বিধায়কৰ বৰ কষ্ট হয়, নহ'লে নোৱাৰোঁ। কাৰেণ্ট ক্ৰছ কাৰেণ্টত দিগন্ত এটা কথা কৈছে, 20 ঠাইত মাটি কিনিলে বোলে, ক'ত ক'ত কিনিছে সেইবোৰো দিছে। দিগন্ত এটা স্পষ্টীকৰণ দেখা নাই। অলপ কষ্ট হৈছে আমাৰ যে এইদৰে যদি বিধায়ক হৈ লুণ্ঠন কাৰ্যত নামি যায়, কমলপুৰ সমষ্টিবাসী ৰাইজৰ বৰ কষ্ট হয়, বৰ আশাৰে প্ৰতিনিধি নিৰ্বাচন কৰে। মই আপোনালোকক ক'ব পাৰিম সততাৰে, এনেধৰণৰ খবৰ কিন্তু কমলপুৰবাসী ৰাইজে মোৰ পৰা আশা নকৰে, আৰু তেওঁলোকক মই এনেধৰণৰ খবৰ পাবলৈ কোনোপধ্যে বাধ্যও নকৰোঁ। আমি ৰাতি আজি
প্ৰায় 1 বাজিব হয় হয় আপোনাৰ লগত ইয়াত বহিছোঁ আমিও মনত ৰাখিম মোক অনুকাই দিব মনত কৰি দিব একদম আমি মনত কৰি দিম আকৌ আহি আৰু অকণমান বেলেগভাৱেই নিৰ্দলীয় হিচাপত মই থিয় দিবলৈ সাহস কৰিছোঁ আমি আহোঁতে যাওঁতে যি দেখোঁ বা মাজে মাজে শুনো বহু কৃষিভূমিত ইণ্ডাষ্ট্ৰিজ বহিছে হয় আৰু এই ইণ্ডাষ্ট্ৰিৰ পৰা কিন্তু ওচৰ পাজৰৰ মানুহৰ কিছু শাৰীৰিক পলিউশ্যনৰ পৰা শাৰীৰিক বিভিন্ন ধৰণৰ আগতে নোহোৱা বেমাৰ কিছুমান দেখা দিছে এই ক্ষেত্ৰত আপুনি কিবা এইটো সাংঘাতিক এটা হতাশজনক আমাৰ প্ৰতিচ্ছবি যে আমাৰ ইয়াত কলাজলত এটা চিমেণ্ট ফেক্টৰী স্থাপন কৰিবলৈ হাহাকাৰ কৰিছে আমাৰ অঞ্চলৰ কেইজনমান উদ্যোগী যুৱকে এইটোত বাধা প্ৰদান নহ'ল তাৰপিছত কিন্তু আমাৰ কৃষিভূমিবিলাক শেষেই হ'ল অকণমান আগত সেইখিনিৰ পৰা বুলি ঠাইটোত প্ৰকাণ্ড গেছৰ ঘৰে ঘৰে ছাপ্লাই কৰা এটা কোম্পানীৰ সৃষ্টি হ'ল মই আপোনালোকক কথা দিছোঁ নিৰ্বাচিত হ'লে আমাৰ অঞ্চলৰ প্ৰায় 1500 ল'ৰা ছোৱালীক সেই কোম্পানীটো ল'ব লাগিব 3rd গ্ৰেড 4th গ্ৰেডত আমাক বিষ জপাই দিছে আৰু তাৰ মুনাফা কোনোবা গুজৰাটী বনিয়াই ল'ব এয়া সহজতে মানিব পৰা বস্তু নহয় কিন্তু তাৰ লগত এটা কথা সংলগ্ন হৈ আছে ল'ৰাবোৰৰ বেলেগ কোনো ইনকামৰ চ'ৰ্চ নাই এই কোম্পানীবোৰত কাম কৰি আছে ঘৰখন কিবাকৈ চলাই আছে মইতো ক'লোঁ যে 8 ঘণ্টা ডিউটি হ'ব 12 ঘণ্টা ঠাইত তেওঁলোকৰ নাইট ডিউটি 3 দিন সপ্তাহত হ'ব এইবিলাক যুঁজিম আমি ইণ্ডাষ্ট্ৰীৰ প্ৰয়োজন আছে কিন্তু দেহাৰ মানে বিয়োগাত্মক অৱস্থালৈ আনা সেই ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমি মাত মাতি যাম পলিউশ্যনৰ ক্ষেত্ৰত মাত মাতি যাম সেইটো মাতিব লাগিব নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অংকুৰ দাস জিকিল ধৰি ল'লোঁ আপুনি আশা কৰিছে আমিও জিকিল বুলিয়ে ধৰিলোঁ আজি অকণমান আগতে এটা অৰ্ডাৰ ওলাল বহিষ্কাৰ কৰিলে বুলি বহিষ্কাৰ কৰা বুলি 6 বছৰৰ কাৰণে এতিয়া জিকাৰ পিছত কি হ'ব আপোনাৰ সিদ্ধান্ত তেনেহ'লে শুনক কমলপুৰ সমষ্টিবাসীয়ে বিজেপিৰ এগৰাকী কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী থকাৰ পিছতো মোক ভোট দি জিকাব হয় এতিয়া যি মই ডিচিশ্যন ল'ম সেয়া মোৰ ডিচিশ্যন নহ'ব আপুনি জিকাৰ পিছত ৰাইজৰ ওচৰলৈ যাম ৰাইজক সুধিম কোনটো কাম কৰিলে ভাল কোনটো কাম কৰিলে বেয়া তেওঁলোকৰ উত্তৰৰ ওপৰত মানে মই ডিপেণ্ড কৰি মই সিদ্ধান্ত ল'ম তাতে আদৰ্শৰ কথা নাহে সেই মুহূৰ্তত আপুনি এগৰাকী ধৰক ৰাইজে আপোনাক কংগ্ৰেছলৈকে যোৱা বিচাৰিব তেতিয়া এই 6 বছৰীয়া বাধ্যবাধকতা যদি থাকে বিজেপিও মোক ল'ব নোৱাৰে বিজেপিও ল'ব নোৱাৰে সেইকাৰণে পিছত কিয় ল'ব পাৰে সেইটো এটা আচৰিত সেইটো কাৰণেই সুধিছোঁ জিকাৰ পিছত কিয় ল'ব পাৰে সেইটো আচৰিত কথা নিজিকালৈকে মই এক্সপেল জিকাৰ পিছত আকৌ ৱেলকাম কৰিবতো চবেই জানে 6 বছৰ বুলি লিখি দিছে 6 বছৰৰ জেগাত 2 মাহৰ ভিতৰত লোৱা ৰেকৰ্ডো আছে গতিকে মোৰ মনৰ আশা কমলপুৰ সমষ্টিবাসীয়ে ভুল নকৰে এটা সম্ভ্ৰান্ত সমষ্টি যিটো সমষ্টিৰ ৰাইজে ৰায় দিব জানে আৰু ৰায় দিব জনা বাবেই কংগ্ৰেছ বিজেপি থকাৰ পিছতো মোক তেওঁলোকে চয়ন কৰিছে অংকুৰ দাসৰ লগত কথাখিনি পাতিলোঁ আৰু আপোনাৰ পৰা আমি জানিব বিচাৰিম এই যে উচ্ছেদ হ'ল বেদখলকাৰী বিভিন্ন ঠাইত এই সকলোটো এতিয়ালৈকে ইয়াৰ পৰা অসমৰ পৰা চাগে ওলাই যোৱা নাই এনেকুৱা বেদখলটো কমলপুৰ অঞ্চলতো আছে আপোনাৰ সমষ্টিটো হৈ আছেনে এইখিনি কথা মই বৰ্তমানলৈকে চক্ৰ বিশেষ কাৰ্যালয়ৰ পৰা মই জনা নাই আচলতে আমি অথৰাইজ মানুহ নহয় জানিবৰ কাৰণে মই RTO কৰা নাই ক'ত কি আছে কিন্তু মই বিচাৰোঁ উচ্ছেদ কাৰ্য চলিলেও এটা নিয়মৰ প্ৰক্ৰিয়াৰ মাজত চলিব লাগে যাতে ৰাইজৰ অসুবিধা নহয় যদি বিদেশী হয় বহিষ্কাৰ কৰাত আমাৰ আপত্তি নাই কিন্তু স্বদেশী যদি হয় ভূমিহীন হয় তেওঁলোকৰ ক্ষেত্ৰত এটা ব্যৱস্থা থকাটো উচিত কাৰণ মানুহ আমি সকলো মানুহ কেইদিনমানৰ আলহী পৃথিৱীত কাৰোবাক মনত কষ্ট দি আমি আনন্দ কৰা মানুহ নহয় মানুহক মানুহ হিচাপত ব্যৱহাৰ কৰাটো আমি বিচাৰোঁ সেইবাবেই কওঁ কমলপুৰত অসমীয়া আছে কমলপুৰত হিন্দু মুছলমান নাই তেনেহ'লে আমি যিখিনি কথাৰ পৰা বুজিলোঁ আপুনি অহাৰ পিছত ড্ৰাগছৰটো বন্ধ হ'ব মধ্যভোগীৰ অৱসান ঘটিব আৰু এই যে অৰুণোদয় আঁচনিকে ধৰিলোঁ মহিলাসকলৰ পৰা কিছু অভিযোগো পালোঁ যে বহুত আপোনাৰ কথাৰ পৰাও আহিলে ধনী ঘৰৰ মানুহে অৰুণোদয় পাইছে হয় নাম কাটা যাব নেকি বাৰু এইটোতো যদি আপুনি চাওক 3 মহলীয়া বিল্ডিং আছে এই মানুহবোৰে লাজেই পাব লাগে ৰিভাইজটো 100% হ'ব কাটা যোৱা নোযোৱাটো পিছত কথা হ'ব কিন্তু যেতিয়া আপোনালোকৰ সুউচ্চ বিল্ডিং এটাৰ অধিকাৰীয়ে অৰুণোদয় লৈ আছে
আৰু ই ৰিক্সা চলোৱা মানুহটোৱে এটা অৰুণৱে হাহাকাৰ কৰি আছে, আপোনালোকে কওকচোন কাটিব লাগে নে নালাগে? সময়ে ক'ব। আজি এইবাৰো চব কথা নকওঁ, ৰাইজৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰি নিশ্চয় কিছুমান কঠোৰ সিদ্ধান্ত লোৱা হ'ব, যি সিদ্ধান্তই কমলপুৰ সমষ্টিবাসীৰ ৰাইজৰ মনৰ আশা প্ৰতিফলিত কৰিব। আমি কমলপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী অংকুৰ দাস ডাঙৰীয়াৰ লগত কথা পাতিলোঁ আৰু তেখেত খুবেই আশাবাদী আৰু তেখেতে নিজকে ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে দাবী কৰিছে আৰু সেয়াও আজিৰ দিনত কোনো এটা দলক প্ৰতিনিধিত্ব নকৰি নিৰ্দলীয় হিচাপে ইমান আত্মবিশ্বাসেৰে তেখেতে আগবাঢ়িছে, সেয়াও এক ভাল খবৰ গণতন্ত্ৰৰ বাবে। নিশ্চয় কমলপুৰ সমষ্টিত যি ড্ৰাগছ মাফিয়াসকলৰ ড্ৰাগছৰ যি উৎপাত চলি আছে এই মুহূৰ্তত, যিয়ে আচলতে আমাৰ যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ লৈ গৈছে, এই ক্ষেত্ৰত তেখেতে বিশেষ পদক্ষেপ ল'ব বুলি কৈছে। আৰু ইণ্ডাষ্ট্ৰীবিলাকৰ ক্ষেত্ৰত সেইটো খুব ভাল লগা এটা কথা যে স্থানীয় যুৱক যুৱতীসকলে যাতে এইবোৰ ইণ্ডাষ্ট্ৰীত সোমাব পাৰে। ভাল লাগিল আপোনাৰ লগত কথা পাতি। এটা বস্তু খুব ভাল লাগিলে যে ৰাতি 1টা বজাতো তেখেতে ৰাতিপুৱা 5 বজাৰ নিচিনাকৈ সপ্ৰতিভভাৱে আমাৰ লগত কথা পাতিলে, আমাক সময় দিলে। আমিও ৰাতি 1টা বজাত ইয়াত আহি বহিছোঁহি আপোনাৰ লগত কথা পাতিম বুলি। ভাল লাগিল। নমস্কাৰ। আগন্তুক নিৰ্বাচনৰ বাবে আপোনাৰ কমলপুৰ সমষ্টিৰ ৰাইজলৈকেও আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ। আপোনালোকেও থাকিলে। চাই থাকিব বাতৰি অসম, বাতৰি অসমৰ মত অভিমত অনুষ্ঠান।